তোমালোকে বাৰু মেথছ বিষয়টো দুৰ্বল নেকি, অৰ্থাৎ তোমালোকে মেথছ বিষয়টো ভয় কৰা নেকি? তেনেহ'লে আজিৰ পৰা তোমালোকৰ আৰু মেথছ বিষয়টো ভয় কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ মই বিজুৰ হয় মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে মেট্ৰিকত মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। ইতিমধ্যে আমি অনুশীলনী 8.4ৰ কুৱেশ্যন নম্বৰ 1 আলোচনা কৰিছোঁ। যিসকলে মোৰ ভিডিঅ' এতিয়ালৈকে চোৱা নাই তোমালোকে অতি সোনকালে আগৰ ভিডিঅ' মোৰ চাবা। এতিয়া আমি অনুশীলনী 8.4ৰ কুৱেশ্যন নম্বৰ 2 আলোচনা কৰিম। চাবা কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে, চেক এৰ সহায়ত এ কোণৰ আন সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত লিখা। তাৰমানে আমি যিবিলাক ত্ৰিকোণমিতিক অনুপাত জানো, যেনেকুৱা সাইন এ, কস এ, টেন এ, কট এ আৰু কি জানো কসেক এ, এই পাঁচটাক আমাক কি কৰিব দিছে, চেক এৰ সহায়ত প্ৰকাশ কৰিব দিছে। অৰ্থাৎ আমাক সাইন এক চেক এ লৈ পৰিৱৰ্তন কৰিব দিছে, কস এক চেক এ লৈ পৰিৱৰ্তন কৰিব দিছে, টেন এক চেক এ লৈ পৰিৱৰ্তন কৰিব দিছে, কসেক এক চেক এ লৈ পৰিৱৰ্তন কৰিব দিছে আৰু কট এক চেক এ লৈ পৰিৱৰ্তন কৰিব দিছে। প্ৰথমতে আমি কি কৰিম, সাইন এক কি বনাম, চেক এ লৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিম। চাবা আমি প্ৰথমতে কি লিখিম, সাইন এ। এতিয়া চাবা আমি সাইন এৰ পৰা চেক এ কেনেকে বনাম, আমি সাইন এৰ পৰা ডাইৰেক্ট চেক লৈ বনাব নোৱাৰিম। সেইকাৰণে আমি কি কৰিম, সাইন এৰ পৰা প্ৰথমতে কি কৰিম, কস থকা ফৰ্মুলাটো ব্যৱহাৰ কৰিম। কাৰণ চেকটো কাৰ উলটা, চেকটো হৈছে কসৰ উলটা। গতিকে সাইন আৰু কসৰ মাজত থকা সম্পৰ্ক থকা ফৰ্মুলাটো ব্যৱহাৰ কৰিম আৰু কসৰ পৰা মই চেক বনাই দিম। তেনেহ'লে আমি সাইনৰ পৰা চেক আমাৰ পাই যাম। এতিয়া চাবা আমি কি কৰিম, প্ৰথমতে চাবা সাইডত আমি লিখিম, আমি এটা ফৰ্মুলা জানো যে সাইন স্কয়াৰ এ প্লাস সাইন স্কয়ার এ প্লাস কস স্কয়ার এ সমান সমান 1। গতিকে আমাক যেহেতু সাইন এর মান লাগে, গতিকে সাইন স্কয়ার এটো মই ইফালে রাখিম আৰু কস এটো ইফালে লৈ যাম। গতিকে কস স্কয়ার এটো ইফালে গুচি গলে কি হৈ যাব, ইয়াতে থাকিব সাইন স্কয়ার এ সমান সমান কি থাকিব 1 মাইনাস ইয়াতে থাকিব কস স্কয়ার এ, কাৰণ প্লাসটো ইফালে গুচি আহিলে কি হৈ যায়, মাইনাস হৈ যায়। এটো লিখিব পাৰিম। তাৰ পিছত কি লিখিব পাৰিম চাবা, সাইন স্কয়ার এ টু সাইন স্কয়ার এ লিখিলো 1 মাইনাস, গতিকে যেহেতু আমাক sec a লাগে, আমি cos a মানে কি জানো, cos a হৈছে sec ৰ উলটা। গতিকে cos a আমি কি লিখিব পাৰো, 1/sec a লিখিব পাৰো না নাই, পাৰো। আৰু যেহেতু ইয়াতে কি হৈছে স্কয়াৰ আছে, ইয়াতে কি আছে স্কয়াৰ আছে না নাই, গতিকে ইয়াতে এটা কি হৈ যাব, স্কয়াৰ হৈ যাব। আৰু 1 ৰ স্কয়াৰ কৰিলে 1 হয়, গতিকে মই এইটো আৰু নিলিখো। গতিকে 1/sec স্কয়াৰ a বুলি লিখিব পাৰো, cos স্কয়াৰ অফ a। বুজি পাইছা? এতিয়া আমি চাবা কি কৰিম, সাইন স্কয়াৰ a আছে, সাইন স্কয়াৰ a লিখিলো। ইয়াতে আমি কি কৰিম, তলত কি থাকিব, sec স্কয়াৰ a থাকিব আৰু এইটোৰ লগত এইটো কি হৈ যাব, পূৰণ হৈ যাব। গতিকে ইয়াতে কি থাকিব, sec স্কয়াৰ a মাইনাস 1 থাকিব। হল। এতিয়া চাবা আমাক যেহেতু কি লাগে, সাইন এৰ মান লাগে, ইয়াতে আমি কি পাইছো, সাইন স্কয়াৰ এৰ মান পাইছো। গতিকে স্কয়াৰটো ইয়াৰ পৰা উঠাই দিম, স্কয়াৰটো উঠাই দিলে ইফালে কি হৈ যাব, স্কয়াৰ ৰুট হৈ যাব। গতিকে ইয়াতে মই লিখিম সাইন a সমান সমান স্কয়াৰ ৰুট অফ, ইয়াতে কি থাকিব, sec স্কয়াৰ a মাইনাস 1 আৰু তলত থাকিব sec স্কয়াৰ a। হল। এতিয়া সাইন a সমান সমান চাবা আমি এটা কি ফৰ্মুলা জানো, ৰুট ওভাৰ p বাই q সমান সমান কি হয়, ৰুট ওভাৰ p বাই ৰুট ওভাৰ q। তাৰমানে গোটেই ভগ্নাংশটোৰ ওপৰত স্কয়াৰ ৰুট থাকিলে কি হয়, আমি স্কয়াৰ ৰুট এনেকে ব্ৰেক কৰিব পাৰো। গতিকে এইটো যেহেতু গোটেইখিনিৰ ওপৰত আছে স্কয়াৰ ৰুট, গতিকে আমি এইটো ব্ৰেক কৰিব পাৰিম। তেনেহ'লে ইয়াতে আমাৰ কি থাকিব, sec স্কয়াৰ a মাইনাস 1 থাকিব ওপৰত আৰু তলত থাকিব sec স্কয়াৰ a থাকিব। হল। তাৰপিছত চাবা সাইন a সমান সমান কি পালো আমি, ইয়াতে আমি স্কয়াৰ ৰুট আমি উঠাব নোৱাৰিম, ভাঙিব নোৱাৰিম, কাৰণ ইয়াতে মাইনাস 1 আছে। মাইনাস 1 থাকিলে আমি কি কৰিব নোৱাৰো, স্কয়াৰ আৰু ৰুট উঠাব নোৱাৰিম। গতিকে ওপৰত থাকিব sec স্কয়াৰ a মাইনাস 1 আৰু তলত থাকিব আমাৰ কি, স্কয়াৰ আৰু স্কয়াৰ ৰুটটো কি হৈ যাব, কেনসেল হৈ যাব। কাৰণ ৰুট ওভাৰ a স্কয়াৰ মানে কি হয়, a হয়। স্কয়াৰটো আৰু স্কয়াৰ ৰুটটো কি হৈ যায়, আমাৰ কেনসেল হৈ যায়, উঠি যায়। গতিকে কি হৈ যায়, a হৈ যায়। হল। তেনেহ'লে আমাৰ ইয়াতে কি হ'ব, স্কয়াৰ আৰু স্কয়াৰ ৰুটটো কেনসেল হৈ যাব। তেনেহ'লে কি থাকিব, sec a থাকিব। কি থাকিব, sec a থাকিব। গতিকে আমাৰ সাইনৰ মান পাই গলো না নাই, পালো। গতিকে এইটো আমি ইয়াতে লিখি দিম ডাইৰেক্ট। হল। এইটো মই বুজাৰ কাৰণে দিছিলো, এইটো তোমালোকে এনে সাইডত লিখি ল'বা, পৰীক্ষাত তোমালোকে লিখিব নালাগে। এতিয়া সাইনৰ মান যেটো পাইছো মই এইটো লিখি দিম ইয়াতে, sec স্কয়াৰ a মাইনাস 1, ইয়াতে আছে তলত sec a। গতিকে এইটো আমাৰ উত্তৰ। আমি সাইন এ কি কৰিলো, sec a লৈ পৰিৱৰ্তন কৰিলো। হল। এইটো তোমালোকে সাইডত লিখি ল'বা, সাইডত লিখি উত্তৰটো ডাইৰেক্ট ইয়াতে বহাই দিবা। হল। বুজি পাইছা? এতিয়া আমি cos 1 sec লৈ বনাম। চাবা cos 1 পৰা
cos a এর পৰা আমি sec a লৈ ডাইৰেক্ট বনাব পাৰিম কাৰণ cos a কাৰ উলটা sec ৰ উলটা গতিকে cos a সমান সমান 1/sec a গতিকে এইটো আমি ডাইৰেক্ট ল'ব পাৰিম হল তাৰপিছত আমি কি বনাম tan x sec a লৈ বনাবলৈ চেষ্টা কৰিম চাবা tan x আমি কেনেকৈ sec a লৈ বনাম চাবা আমি প্ৰথমতে এইটো মুছি দিম তোমালোকে এইটো সাইডত লিখি লবা এটোৰ কাৰণে এতিয়া আমি tan x বনাবলৈ চেষ্টা কৰিম আমি tan a ৰ লগত sec a ৰ লগত সম্পৰ্ক থকা এটা ফৰ্মুলা আমি জানো ইতিমধ্যে পাইছো তোমালোকে যদি মোৰ আগৰ ভিডিও চোৱা নাই আগৰ ভিডিওত মই ফৰ্মুলা দিছিলো চাবা 1 প্লাস tan স্কয়ার a সমান সমান কি পাইছিলো sec স্কয়ার a এটো এটা ফৰ্মুলা পাইছিলো গতিকে tan ৰ পৰা আমি sec বনাব পাৰিম না নাই পাৰিম ইয়াৰ পৰা আমি যেহেতু tan ৰ মান লাগে গতিকে আমি tan স্কয়ার a টো ইয়াতে থৈ দিলো ইয়াতে ৰাখি দিলে কি হ'ব ইয়াতে sec স্কয়ার a ইয়াতে প্লাস 1 আছে আগতে একো নাই মানে কি চিন আছে একৰ আগত প্লাস আছে প্লাস টো ইফালে গুছি গলে কি হৈ যাব -1 হৈ যাব গতিকে আমাক যেহেতু tan এর মান লাগে আমাক কি মান লাগে tan এর মান লাগে ইয়াতে আছে স্কয়ার গতিকে স্কয়ারটো মই উঠাই দিম স্কয়ারটো যদি মই উঠাই দিও ইয়াতে কি হৈ যাব স্কয়ার রুট হৈ যাব গতিকে স্কয়ার রুট অফ কি হ'ব sec স্কয়ার a -1 গতিকে এটুক আমি ভাঙিব নোৱাৰো গতিকে আমাৰ উত্তৰ হ'ব sec স্কয়ার a -1 গতিকে আমি sin a পাই গলো cos a পাই গলো tan a পাই গলো আমাৰ আৰু দুটা আছে cosec a আছে আৰু cot a আছে গতিকে cosec a সমান সমান cosec a আমি কি লিখিব পাৰো 1/sin a বুলি লিখিব পাৰো কাৰণ cosec a হৈছে sin ৰ উলটা গতিকে আমি যেহেতু sin a কি পাইছো √sec স্কয়ার a -1 আৰু তলত পাইছো sec a গতিকে 1/sin a কি হ'ব অৰ্থাৎ sin ৰ উলটা কি হ'ব এইটো গুছি যাব ওপৰত এইটো আহি যাব তলত গতিকে মই তাৰ মানে sin a যদি এটো হয় 1/sin a হ'ব এটো ওপৰত গুছি যাব এটো তলত আহি যাব গতিকে আমি ডাইৰেক্ট লিখিব পাৰিম ওপৰত লিখিব পাৰিম sec a আৰু তলত লিখিব পাৰিম আমি sec স্কয়ার a -1 হল এটো আমাৰ cosec a পাই গলো হল এতিয়া আমাৰ আৰু এটা বাকি আছে আমাৰ কি বাকি আছে cot a বাকি আছে গতিকে cot a মানে কি হয় cot a হৈছে 1/10 হল গতিকে 10 এর মান আমি জানো গতিকে 10 এর মান কিমান sec √sec স্কয়ার a -1 গতিকে আমি 10 এর উলটাই দিলে কি হৈ যাব cot a পাই যাম গতিকে 10 এর তলত কি আছে এটা 1 আছে কারণ যে কোনো সংখ্যার তলত কি থাকে এটা 1 থাকে যে কোনো সংখ্যার তলত 1 থাকে গতিকে এটুকুৰ তলত কি আছে 1 আছে গতিকে আমি কি কৰিম যেহেতু cot a হৈছে 10 ৰ উলটা গতিকে এটুক আমি উলটাই দিম তেনেহলে গুছি যাব 1 টো ওপৰত আৰু তলত আহি যাব কি √sec স্কয়ার a -1 গতিকে এটোৱে হৈছে আমাৰ কি cot a ৰ মান কাৰণ আমি cot a কি কৰিলো sec a লৈ পৰিৱৰ্তন কৰিলো হল এটোৱে আমাৰ উত্তৰ এটো মই মুছি দিলো এতিয়া আমি কোয়েশ্চন নাম্বার 3 আলোচনা কৰিম চাবা কোয়েশ্চন নাম্বার 3 কি দিয়া আছে মান নিৰ্ণয় কৰা তাৰমানে আমাক মান নিৰ্ণয় কৰিব দিছে 3 নম্বৰৰ একত কি দিয়া আছে ওপৰত দিয়া আছে sin স্কয়ার 63 ডিগ্ৰী প্লাস sin স্কয়ার 27 ডিগ্ৰী তলত আছে cos স্কয়ার 17 ডিগ্ৰী প্লাস cos স্কয়ার 73 ডিগ্ৰী আছে গতিকে এটো আমি মান নিৰ্ণয় কৰিব লাগে এতিয়া আমি কি কৰিম আমি যেহেতু ইয়াতে 63 আছে ইয়াতে 27 আছে গতিকে 90 ৰ পৰা 63 গলে কি হয় 27 হয় আৰু 90 ৰ পৰা 27 গলে কি হয় 63 হয় গতিকে আমি ফৰ্মুলা পাইছিলো যে sin 90 ডিগ্ৰী - a কি হয় cos a হয় গতিকে এই ফৰ্মুলা বিলাক আমি ইয়াতে কি কৰিম ব্যৱহাৰ কৰিম বুজি পাইছা গতিকে মই sin স্কয়ার 63 ডিগ্ৰী আছে গতিকে ইয়াতে মই সেম ৰাখিম sin স্কয়ার 63 ডিগ্ৰী টো মই সেম ৰাখিলো প্লাস এটুক আমি কি কৰিম sin ক কি বনাম cos বনাবলৈ চেষ্টা কৰিম গতিকে ইয়াতে কি লিখিলো মই sin স্কয়ার আছে মই sin স্কয়ার লিখিলো এই 27 ডিগ্ৰী টুক মই কি কৰিম 90 ডিগ্ৰী - 90 ৰ পৰা কিমান গলে 27 90 ৰ পৰা 63 গলে 27 কাৰণ এই কোণবিলাকৰ মাজত এটা সম্পৰ্ক আছে কি 90 ৰ পৰা এটো মাইনাস কৰিলে এটো পোৱা যায় 90 ৰ পৰা এটো মাইনাস কৰিলে এটো পোৱা যায় গতিকে সেই কাৰণে কি কৰিম এটা আমি সেম ৰাখিম এটা যেনেকৈ sin স্কয়ার আছে sin স্কয়ার ৰাখিলো এই sin স্কয়ারটোক কি বনাম আমি cos বনাম এই sin স্কয়ারটোক আমি কি বনাম cos বনাম সেই কাৰণে cos বনোৱাৰ কাৰণে আমি কি কৰিম ইয়াতে ব্ৰেকেটৰ ভিতৰত এই কোণৰ পৰিৱৰ্তন কৰিব লাগে কোণৰ পৰিৱৰ্তন কি কৰিলো 90 - a এই মানে হৈছে ইয়াতে 63 হল এতিয়া ইয়াতে যেহেতু মই সেম ৰাখিছো sin স্কয়ার 63 ডিগ্ৰী ইয়াতে মই কি ৰাখিম সেম ৰাখিম ইয়াতে কি আছে cos স্কয়ার 17 ডিগ্ৰী আছে cos স্কয়ার 17 ডিগ্ৰী ৰাখিলো প্লাস আছে প্লাস লিখিলো ইয়াতে cos স্কয়ার আছে cos স্কয়ার লিখিলো ইয়াতে আমি প্ৰথমতে কি কৰিম ব্ৰেকেট দি ইয়াতে কি কৰিম কোণৰ পৰিৱৰ্তন কৰিম অৰ্থাৎ 90 ডিগ্ৰী - a a মানে ইয়াতে 90 ৰ পৰা কিমান মাইনাস কৰিলে 73 হয় 90 ৰ পৰা 17 মাইনাস কৰিলে অৰ্থাৎ মই কি কৰিম ইয়াতে 17 মাইনাস কৰিলো হল এতিয়া চাবা ইয়াতে sin স্কয়ার
63 ডিগ্ৰী আছে লিখিলো যোগ আছে এতিয়া চাবা sin 90 মাইনাছ a sin 90 মাইনাছ a ফৰ্মুলা কি sin 90 মাইনাছ a মানে হৈছে cos a গতিকে মই ইয়াতে কি লিখিলো cos a a মানে ইয়াতে কিমান 63 ডিগ্ৰী হল আৰু ইয়াতে যেহেতু স্কয়াৰ আছে এটা ইয়াতে স্কয়াৰ আছে না নাই আছে গতিকে মই ইয়াতে এটা কি কৰিব লাগিব স্কয়াৰ দিব লাগিব হল আৰু ইয়াতে চাবা cos স্কয়াৰ 17 আছে cos স্কয়াৰ 17 ডিগ্ৰী মই লিখিলো যোগ চাবা cos 90 মাইনাছ a ফৰ্মুলা কি cos 90 মাইনাছ a ফৰ্মুলা হৈছে sin a cos 90 ডিগ্ৰী মাইনাছ a মানে হৈছে sin a তোমালোকে যদি মোৰ আগৰ ভিডিও চোৱা নাই এইবিলাক আগৰ ভিডিও শিকাইছো মই পাবা তেনেহলে cos 90 মাইনাছ a মানে হৈছে sin a গতিকে ইয়াতে কি হ'ব sin a ইয়াতে a মানে ইয়াতে a আহে তেনেহলে ইয়াতে কি হৈ যাব a মানে কি 17 গতিকে ইয়াতে 17 ডিগ্ৰী মই লিখিলো আৰু যেহেতু ইয়াতে এটা স্কয়াৰ আছে গতিকে মই ইয়াতে স্কয়াৰ দিম এতিয়া চাবা sin স্কয়াৰ a cos স্কয়াৰ a ফৰ্মুলাত আছে না নাই কাৰণ sin স্কয়াৰ a cos স্কয়াৰ a সমান সমান কি হয় 1 হয় গতিকে ইয়াতে sin স্কয়াৰ ইয়াতে 63 আছে cos স্কয়াৰ ইয়াতে 60 ডিগ্ৰী আছে মাজত আছে যোগ গতিকে এইটোৰ মান কি হৈ যাব 1 হৈ যাব আৰু এইটোৰ মানো কি হৈ যাব 1 হৈ যাব হয় না নহয় কাৰণ cos স্কয়াৰ 17 ডিগ্ৰী sin স্কয়াৰ 17 ডিগ্ৰী সমান সমান কি হ'ব 1 হ'ব কাৰণ a b আৰু b a কি হয় একে হয় 2 যোগ 3 3 যোগ 2 কিমান হয় একে হয় গতিকে sin স্কয়াৰ a cos স্কয়াৰ a সমান সমান 1 যেনেকে হয় cos স্কয়াৰ a sin স্কয়াৰ a সমান কি হয় 1 হয় গতিকে এটোক আমি 1 বুলি লিখিব পাৰো আৰু 1/1 মানে কিমান 1 গতিকে 1 হৈছে আমাৰ উত্তৰ বুজি পাইছা এতিয়া আমি 3 নম্বৰৰ 2 আলোচনা কৰিম চাবা 3 নম্বৰৰ 2 কোৱেশ্চনত কি দি আছে sin 25 ডিগ্ৰী cos 65 ডিগ্ৰী যোগ cos 25 ডিগ্ৰী sin 65 ডিগ্ৰী হল এটো আমাক দি আছে এতিয়া আমি এটোৰ মান ওলাম চাবা মই প্ৰথমতে কি কৈছো এটা আমি ফিক্স ৰাখিম আৰু এটা আমি পৰিৱৰ্তন কৰিম ইয়াতে আমি sin 25 ডিগ্ৰী টু sin 25 ৰাখিলো আৰু আমি কি কৰিম ইয়াতে একো নাই মানে কি আছে পূৰণ আছে গতিকে মই পূৰণ বুলি লিখিব পাৰো আৰু ইয়াতে cos টো মই cos ৰাখিলো আৰু এইটো চাবা 90 ৰ পৰা কিমান গলে 65 90 ৰ পৰা 25 গলে 65 গতিকে এই দুটাৰ মাজত সম্পৰ্ক আছে গতিকে সেই কাৰণে 90 মাইনাস a থকা ফৰ্মুলা আমি ব্যৱহাৰ কৰিব পাৰো বুজি পাইছা গতিকে cos ইয়াতে কি কৰিম 90 ডিগ্ৰী মাইনাস a ইয়াতে কিমানৰ পৰা 90 ৰ পৰা কিমান গলে 90 ৰ পৰা 25 গলে কি হয় 65 হয় গতিকে 65 ক আমি 90 ডিগ্ৰী মাইনাস 25 ডিগ্ৰী লিখিব পাৰো ইয়াতে যোগ আছে যোগ লিখিলো ইয়াতে আমি এটো ফিক্স ৰাখিম ইয়াতে আমি সেম ৰাখিম এটো cos 25 ডিগ্ৰী ৰাখিলো পূৰণ একো নাই মানে পূৰণ আছে ইয়াতে sin টো sin ৰাখিলো ইয়াতে আমি কোণৰ পৰিৱৰ্তন কৰিম ইয়াতে কি লিখিম 90 ডিগ্ৰী মাইনাস 90 ৰ পৰা কিমান গলে 65 90 ৰ পৰা 25 গলে 65 গতিকে মই ইয়াতে কি কৰিলো 25 ডিগ্ৰী ৰাখিলো হল তাৰ মানে এতিয়া চাবা ইয়াতে কি লিখিলো মই sin 25 ডিগ্ৰী লিখিলো পূৰণ ইয়াতে cos 90 মাইনাস a মানে কিমান sin a মানে কিমান ইয়াতে 25 ডিগ্ৰী যোগ ইয়াতে cos 25 ডিগ্ৰী আছে cos 25 ডিগ্ৰী লিখিলো পূৰণ আছে পূৰণ লিখিলো sin 90 মাইনাস a মানে কিমান sin 90 মাইনাস a মানে হৈছে cos a গতিকে cos a মানে কিমান ইয়াতে 25 ডিগ্ৰী হল এতিয়া sin 25 ডিগ্ৰী পূৰণ sin 25 ডিগ্ৰী মানে দুটা sin আছে গতিকে sin স্কয়াৰ 25 ডিগ্ৰী লিখিব পাৰো যোগ ইয়াতে কি লিখিব পাৰো cos স্কয়াৰ 25 ডিগ্ৰী লিখিব পাৰো এতিয়া চাবা এতিয়া sin স্কয়াৰ 25 ডিগ্ৰী cos স্কয়াৰ 25 ডিগ্ৰীৰ মান কিমান 1 গতিকে এটো আমাৰ উত্তৰ বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 4 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 4 ত কি দি আছে শুদ্ধ উত্তৰটো বাছি লোৱা তোমাৰ বাছনিৰ যথাৰ্থতা সাব্যস্ত কৰা তাৰ মানে আমাক অপচন দি আছে চাৰিটা আমাক অপচন থকা কোৱেশ্চন কেইটামান সলভ কৰিব দিছে চাবা তাৰ মানে এমসিকিউ কোৱেশ্চন 9 কি আছে sec স্কয়াৰ a minus 9 10 স্কয়াৰ a আছে হল আমাৰ তলত অপচন চাৰিটা দি আছে চাবা ইয়াৰ পৰা আমি কি কৰিম ইয়াতেও 9 আছে ইয়াতেও 9 আছে গতিকে মই কি কৰিম 9 কমন লম 9 কমন লোৱাৰ লগে লগে ইয়াতে কি হৈ যাব ব্ৰেকেট আহি যাব এটা ব্ৰেকেটৰ ভিতৰত কি থাকিব sec স্কয়াৰ a minus যেটো 9 কমন লৈছো গতিকে ইয়াতে কি থাকিব 10 স্কয়াৰ a থাকিব হল এতিয়া চাবা 9 ইয়াতে sec স্কয়াৰ a minus 10 স্কয়াৰ a মানে কিমান চাবা আমি এটা ফৰ্মুলা জানো যে 1 plus 10 স্কয়াৰ a সমান সমান কি হয় sec স্কয়াৰ a হয় হল এতিয়া ইয়াৰ পৰা যদি মই 1 টো ইয়াতে ৰাখি দিও 1 টো যদি ইয়াতে ৰাখো তেনেহলে 10 স্কয়াৰ টো যদি মই ইফালে লও তেনেহলে ইয়াতে কি থাকিব sec স্কয়াৰ a প্লাস ইফালে গুছি গলে মাইনাস 10 স্কয়াৰ a গতিকে sec স্কয়াৰ a minus 10 স্কয়াৰ a মানে কিমান হ'ব 1 গতিকে এটো ঠাইত আমি 1 বহাম আৰু ব্ৰেকেটৰ মাজত একো চিন নাই থাকিলে কি হয় পূৰণ চিন ব্যৱহাৰ কৰা হয় আৰু এটো মানে কিমান 1 গতিকে 9 পূৰণ 1 মানে কিমান 9 গতিকে 9 কিমান নম্বৰ অপচনত আছে 9 আছে অপচন নম্বৰ বি গতিকে অপচন বি ইজ দা কারেক্ট आंसर বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 4 ৰ 2 নম্বৰটো আলোচনা কৰিম চাবা কোৱেশ্চনত কি দি আছে 1 + tan θ + sec θ 1 + cot θ - cosec θ দি আছে চাবা ইয়াতে আমি কি কৰিম ব্ৰেকেট আছে ব্ৰেকেট লিখিলো 1 আছে 1 লিখিলো প্লাস আছে প্লাস লিখিম tan θ ক আমি কি লিখিব পাৰো tan θ ক আমি
sin থিটা বাই cos থিটা বুলি লিখিব পাৰিম না নাই? পাৰিম। মই আগৰ ক্লাছত আলোচনা কৰিছিলো, কাৰণ tan থিটা হৈছে sin থিটা বাই cos থিটা। প্লাছ লিখিলো sec থিটা। sec থিটা হৈছে কি cos ৰ উলটা, গতিকে sec থিটাক আমি cos 1 বাই cos থিটা বুলি লিখিব পাৰো। হল, ব্ৰেকেট ক্লোজ, ইয়াতে আকৌ ব্ৰেকেট ষ্টাৰ্ট, তাৰপিছত 1 প্লাছ cot থিটা। যেহেতু tan থিটা কি হৈছে sin থিটা বাই cos থিটা হৈছে, গতিকে cot থিটা কি হ'ব? cot থিটা হ'ব cos থিটা বাই sin থিটা হ'ব, তেনে উলটা হ'ব। গতিকে ইয়াতে মই cos থিটা লিখিলো, তলত লিখিম মই sin থিটা। হল, ইয়াতে মাইনাছ লিখিলো, ইয়াতে cosec থিটা মানে কি? cosec থিটা হৈছে 1 বাই sin থিটা, 1 বাই sin থিটা, কাৰণ cosec থিটা হৈছে কি সাইনৰ উলটা। হল, এইখিনিলৈকে বুজি পাইছা? মানে মই কি কৰিছো, যিবিলাক আমাৰ ত্ৰিকোণমিতিক অনুপাত আছে গোটেইবিলাকক আমি কি কৰিছো সাইন আৰু cos ৰূপে প্ৰকাশ কৰিছো। বুজি পাইছা? গোটেইবিলাকক কি বনাইছো? সাইন আৰু cos ৰূপে প্ৰকাশ কৰিছো। tan থিটাক আমি sin বাই cos লিখিব পাৰো, লিখিছো। sec থিটা হৈছে cos ৰ উলটা 1 বাই cos লিখিছো। cot থিটা হৈছে যেহেতু cot থিটাটো tan ৰ উলটা, গতিকে tan থিটাটো হৈছে sin বাই cos, গতিকে cot থিটা কি হ'ব? cos বাই sin হ'ব। এইটো উলটাই দিব লাগিব, cot টো যেহেতু tan ৰ উলটা হয় সেইকাৰণে মাইনাস টু মাইনাস লিখিছো। cosec থিটা কি লিখিছো? 1 বাই sin, কাৰণ cosec থিটাটো হৈছে sin ৰ উলটা। এতিয়া আমি কি কৰিম চাবা, ইয়াতে যেহেতু cos থিটা, ইয়াতে যেহেতু cos থিটা আছে, গতিকে মই ইয়াতে cos থিটা লিখিব পাৰো। cos থিটাৰ লগত 1 পূৰণ হৈ যাব, ইয়াতে থাকিব cos থিটা প্লাস ইয়াতে থাকিব sin থিটা প্লাস 1 আছে, প্লাস 1 লিখিম। এটো মই ব্ৰেকেট আছে, ব্ৰেকেট দি দিলো। ইয়াতে আকৌ ব্ৰেকেট আছে, দুটা sin থিটা আছে, ইয়াৰ পৰা sin থিটা, sin থিটাৰ পৰা কি আহিব? sin থিটা আহিব। sin থিটাৰ লগত এটো পূৰণ হ'ব, গতিকে এটো sin থিটা থাকিব প্লাস cos থিটা -1। হল, এইখিনি লাইন বুজি পাইছা? এতিয়া আমি কি কৰিম চাবা, তলৰটোৰ লগত তলৰটো পূৰণ হ'ব, ওপৰটোৰ লগত ওপৰটো পূৰণ হ'ব, কাৰণ মাজত একো নাই মানে কি আছে? পূৰণ আছে। বুজি পাইছা? এতিয়া cos থিটাৰ লগত sin থিটা পূৰণ কৰিলে কি হয়? cos থিটা sin থিটা হ'ব। আৰু ইয়াতে চাবা cos থিটা প্লাস sin থিটা প্লাস 1 আছে, ইয়াতে sin থিটা প্লাস cos থিটা -1 আছে। গতিকে আমি এটা ফৰ্মুলা জানো না নাই? a প্লাস b, a মাইনাস b কি হয়? a স্কয়ার মাইনাস b স্কয়ার হয়। গতিকে যেহেতু এটো ওপৰটোৰ লগত ওপৰটো পূৰণ হৈ আছে, গতিকে cos থিটা প্লাস sin থিটা আৰু sin থিটা প্লাস cos থিটা ইখিনি একেই, কাৰণ আমি cos থিটা প্লাস sin থিটাক sin থিটা প্লাস cos থিটা বুলি লিখিব পাৰো। একেই হয়, দুটা উলটা উলটা থাকিলে যোগৰ ক্ষেত্ৰত কি একেই হয়। গতিকে এইটো যদি আমি a বুলি ধৰো, ইখিনি cos থিটা প্লাস sin থিটা, এইটো যদি a হয়, এইটো a হ'ব, হ'ব না নাই? হ'ব। আৰু এইটো a প্লাস b, এইটো b হ'ব, এইটো কি হ'ব? মাইনাস b। গতিকে a প্লাস b, a মাইনাস b ৰ ফৰ্মুলা কি? a স্কয়ার মাইনাস b স্কয়ার। গতিকে মই এইটো কি লিখিব পাৰিম? a স্কয়ার। এইটো যদি a হয়, ইখিনি যদি a হয়, গতিকে মই কি লিখিব পাৰিম? cos থিটা প্লাস sin থিটা, এইটো a হলে a স্কয়ার মাইনাস b স্কয়ার। b মানে ইয়াতে কি আছে? 1 আছে, গতিকে মাইনাস b স্কয়ার। যেহেতু ইয়াতে মাইনাস হয় ফৰ্মুলাত, গতিকে ইয়াতে মাইনাস মই লিখিলো। হল, এতিয়া আকৌ আমি কি কৰিম? a প্লাস b হোল স্কয়ার। এইটো a যদি হয়, এইটো যদি b হয়, তেনেহলে a প্লাস b হোল স্কয়াৰৰ ফৰ্মুলা কি? a প্লাস b হোল স্কয়াৰৰ ফৰ্মুলা হৈছে a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার। হল, এতিয়া আমি তলত কি আছে? cos থিটা পূৰণ sin থিটা আছে, মই লিখিলো। আৰু ইয়াতে a স্কয়ার, এইটো হ'ব a স্কয়ার প্লাস 2a, a মানে হৈছে cos থিটা আৰু b মানে হৈছে sin থিটা, 2ab প্লাস b স্কয়ার। b স্কয়ার মানে এইটো যদি b হয়, তেনেহলে b স্কয়ার কি হ'ব? sin স্কয়ার থিটা হ'ব। আৰু ইয়াতে মাইনাস 1 স্কয়ার মানে 1। হল, এতিয়া চাবা আমি কি কৰিম, ইয়াতে cos থিটা পূৰণ sin থিটা আছে, মই লিখিলো। ইয়াতে cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা, মানে এই দুটা যদি মই কৰো, cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা কিমান হ'ব? 1 হ'ব। গতিকে মই এইটো মই সেই কাৰণে cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটাটো মই একেলগত লিখিলো। আৰু ইয়াতে আমাৰ কি থাকিল? প্লাস 2 cos থিটা sin থিটা থাকিল, আৰু -1 আছে, -1 মই লিখি দিলো। হল, এতিয়া আমি কি কৰিম চাবা, সমান সমান cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটাৰ মান কি হয়? 1 হয়। গতিকে এইটো মই 1 লিখিব পাৰো। ইয়াতে ইখিনি 1, এইটো ব্ৰেকেট দিব পাৰা তোমালোকে। 1, ইখিনিৰ মান পালো 1, প্লাস ইয়াতে প্লাস আছে, প্লাস লিখিম। 2 cos থিটা sin থিটা আছে, গতিকে 2 cos থিটা sin থিটা মই লিখিলো। -1 আছে, -1 লিখিলো। আৰু তলত কি আছে? cos থিটা sin থিটা, গতিকে মই কি লিখিম? cos থিটা sin থিটা লিখিলো। হল, এতিয়া 1 আৰু 1 কেনসেল, কাৰণ +1 আৰু -1 কেনসেল হয়। গতিকে ওপৰত কি থাকিল? 2 cos থিটা sin থিটা থাকিল ওপৰত, আৰু তলত থাকিল cos থিটা sin থিটা থাকিল তলত। হল, এতিয়া sin থিটা কেনসেল, cos থিটা কেনসেল, থাকিল কিমান? 2। গতিকে 2 কোনটো অপশনত আছে? 2 আছে অপশন নম্বৰ সি। গতিকে অপশন সি ইজ দা কারেক্ট আনসার। বুজি পাইছা? এতিয়া আমি কোয়েশ্চন নম্বৰ 4 ৰ 3 নম্বৰটো আলোচনা কৰিম। চাবা কোয়েশ্চনত কি দিয়া আছে? sec a plus tan a 1 minus sin a। গতিকে আমি এটোৰ মান ওলাম। চাবা ইয়াতে sec a হৈছে কাৰ উলটা? cos ৰ উলটা। গতিকে sec a আমি 1 by
cos a বুলি লিখিব পাৰো প্লাস লিখিলো n এ আকৌ কি কৰিব পাৰো tan a আগৰ কোৱেশ্চনৰ নিচিনাই আগৰ যেনেকৈ সলভ কৰিছিলো tan a কি লিখিছো sin a cos a লিখিছিলো গতিকে ইয়াতে মই কি লিখিম sin a cos a লিখিম ব্ৰেকেট ক্লোজ ইয়াতে 1 মাইনাস sin a আছে গতিকে 1 মাইনাস sin a লিখিলো তাৰ মানে আমি যেতিয়া sec দেখা পাম cosec দেখা পাম tan দেখা পাম cot দেখা পাম আমি কি লিখিব পাৰো sin আৰু cos ৰূপে প্ৰকাশ কৰিব পাৰো গতিকে ইয়াতে cos আছে ইয়াতেও cos আছে গতিকে cos এ দুটা একে থাকিলে কি হয় cos a হয় আৰু ইয়াতে কি হ'ব 1 প্লাস কি থাকিব sin a থাকিব হল ব্ৰেকেট আছে ব্ৰেকেট দিলো ইয়াতে 1 মাইনাস sin a আছে 1 মাইনাস sin a লিখিলো হল এতিয়া সবা কি কৰিম কি আছে তলত কি আছে cos a আছে cos a লিখিলো হল তেনেহলে এইটোৰ লগত এইটো কি হৈ আছে পূৰণ হৈ আছে মাজত একো নাই মানে পূৰণ হৈ আছে গতিকে 1 প্লাস sin a আৰু ইয়াতে আছে 1 মাইনাস sin a হল এতিয়া সব আমি কি কৰিব পাৰো তলত আছে cos a এতিয়া 1 প্লাস sin a 1 মাইনাস cos a মানে কি a প্লাস b a মাইনাস b ৰ ফৰ্মুলা হৈছে a স্কয়াৰ মাইনাস b স্কয়াৰ গতিকে এইটো যদি a হয় a আৰু এইটো যদি b হয় a প্লাস b a মাইনাস b গতিকে a স্কয়াৰ মাইনাস b স্কয়াৰ b মানে হৈছে sin স্কয়াৰ a হ'ব হল আৰু a মানে হৈছে 1 গতিকে 1 স্কয়াৰ মাইনাস sin স্কয়াৰ এতিয়া চাবা তলত আছে কি cos a আৰু 1 স্কয়াৰ মাইনাস sin স্কয়াৰ এক আমি কি লিখিব পাৰো চাবা আমি এটা ফৰ্মুলা জানো যে sin স্কয়াৰ a প্লাস cos স্কয়াৰ a সমান সমান কি হয় 1 হয় গতিকে ইয়াৰ পৰা আমি sin স্কয়াৰ এক যদি ইফালে লৈ যাও তেনে থাকিব কি ইয়াতে cos স্কয়াৰ a থাকিব আৰু ইয়াতে 1 মাইনাস sin স্কয়াৰ a2 থাকিল হল কাৰণ sin স্কয়াৰ এক মই ইফালে লব পাৰিম না নাই পাৰিম গতিকে 1 মাইনাস sin স্কয়াৰ এক আমি কি লিখিব পাৰো cos স্কয়াৰ a লিখিব পাৰো গতিকে 1 স্কয়াৰ মানে হৈছে 1 গতিকে 1 মাইনাস sin স্কয়াৰ a কি হ'ব cos স্কয়াৰ a হ'ব গতিকে মই ইয়াতে cos স্কয়াৰ a লিখিব পাৰো না নাই পাৰো এতিয়া চাবা আমি কি কৰিব পাৰো ওপৰত আছে কি cos স্কয়াৰ a আৰু তলত আছে cos a গতিকে cos ইয়াতে কেটা আছে দুটা আছে আৰু ইয়াতে আছে এটা গতিকে এটা এটা ক্যান্সেল যাব তেনে থাকিব কি cos a থাকিব cos এটা থাকিব কারণ উপৰত কি আছে মই এটো ইয়াতে ভাঙি লিখি দিছো সবা cos স্কয়াৰ a মানে কিমান cos স্কয়াৰ a মানে হৈছে cos a পূৰণ cos a আৰু তলত থাকিব কি এটা cos a আছে গতিকে cos a ক্যান্সেল তেনে থাকিল কি এটা cos a থাকিল গতিকে মই এইটো কি লিখিব পাৰো ডাইৰেক্ট cos a বুলি আমি লিখিব পাৰো বুজি পাইছা মই এইটো লাইন আৰু লিখা নাই কাৰণ cos স্কয়াৰ a মানে হৈছে cos a পূৰণ cos a এইকাৰণে দুটা cos a পূৰণ হৈ কি হৈছে ইয়াতে cos স্কয়াৰ a হৈছে গতিকে এইটোক আমি এনেকৈ লিখিব পাৰো এইটো আৰু এইটো ক্যান্সেল গুচি যাব থাকিব এইটো গতিকে এইটো আমি ডাইৰেক্ট লিখিব পাৰো এতিয়া cos a কোনটো অপচনত আছে cos a আছে অপচন নম্বৰ ডি গতিকে অপচন ডি ইজ দা কারেক্ট আনসার বুজি পাইছা সহজ অঙ্ক এতিয়া আমি কোশ্চেন নম্বৰ 4 আলোচনা কৰিম সবা কি দি আছে ওপৰত দি আছে 1 প্লাস tan স্কয়াৰ a তলত দি আছে 1 প্লাস cot স্কয়াৰ a গতিকে আমি এইটো কি লিখিব পাৰিম সবা সমান সমান আমি এটা ফৰ্মুলা জানো যে 1 প্লাস tan স্কয়াৰ a সমান সমান কি হয় 1 প্লাস tan স্কয়াৰ a সমান সমান sec স্কয়াৰ a হয় এইটো আমি ফৰ্মুলা পাইছো তোমালোকে যদি মোৰ আগৰ ভিডিও চাৱা নাই আগৰ ভিডিওত এইটো ফৰ্মুলা মই দিছিলো চাবা আৰু তলত আছে কি 1 প্লাস cot স্কয়াৰ a গতিকে 1 প্লাস cot স্কয়াৰ a আমি কি জানো cosec স্কয়াৰ a ইয়াতে c থাকিলে ইয়াতেও c হয় মই কৈছিলো গতিকে 1 প্লাস tan স্কয়াৰ a আমি sec স্কয়াৰ a বুলি লিখিব পাৰো গতিকে মই ইয়াতে কি লিখিম sec স্কয়াৰ a লিখিম আৰু 1 প্লাস cot স্কয়াৰক আমি cosec স্কয়াৰ a বুলি লিখিব পাৰিম গতিকে cosec স্কয়াৰ a বুলি মই লিখিম এতিয়া চাবা আমি কি কৰিব পাৰো সমান সমান ওপৰত যেহেতু sec স্কয়াৰ a আছে গতিকে sec এক আমি কি লিখিব পাৰো 1 cos বুলি লিখিব পাৰো গতিকে আমি sec স্কয়াৰ এক কি লিখিম 1 cos স্কয়াৰ a বুলি লিখিম হল আৰু তলত কি আছে cosec স্কয়াৰ a আছে cosec কাৰ উলটা cosec হৈছে sin ৰ উলটা গতিকে এইটোক আমি কি লিখিব পাৰিম 1 sin স্কয়াৰ a বুলি লিখিব পাৰিম যেহেতু ইয়াতে স্কয়াৰ আছে গতিকে মই ইয়াতে স্কয়াৰ দিছো যেহেতু ইয়াতে স্কয়াৰ আছে মই ইয়াতে স্কয়াৰ দিছো হল এতিয়া চাবা আমি কি জানো এটো মেইন হৰণক আমি পূৰণ দি কি কৰিব পাৰো তলৰ সংখ্যাটো উলটাই দিব পাৰো হল গতিকে 1 cos স্কয়াৰ আছে ইয়াতে 1 cos স্কয়াৰ মই ইয়াতে লিখিলো মেইন হৰণৰ ঠাইত মই পূৰণ দিলো এতিয়া এই সংখ্যাটোক আমি উলটাই দিব পাৰো উলটাই দিলে কি হ'ব তলৰ সংখ্যাটো ওপৰত গুচি যাব ওপৰৰ সংখ্যাটো তলত গুচি যাব হয় নহয় গতিকে sin স্কয়াৰ a টো ওপৰত গুচি যাব আৰু ওপৰৰ সংখ্যাটো তলত আহি যাব হল এতিয়া ওপৰৰটোৰ লগত ওপৰৰটো পূৰণ তলৰটোৰ লগত তলৰটো পূৰণ গতিকে একৰ লগত sin স্কয়াৰ a পূৰণ কৰিলে কি হয় sin স্কয়াৰ a হ'ব আৰু cos স্কয়াৰ a লগত এক পূৰণ কৰিলে কি হ'ব cos স্কয়াৰ a হ'ব হল এতিয়া চাবা আমি এটা কি জানো tan a মানে কি জানো tan a হৈছে sin a cos a আমি জানো গতিকে ইয়াতে কি আছে sin স্কয়াৰ a cos স্কয়াৰ a আছে গতিকে যদি মই ইয়াতে স্কয়াৰ কৰো গতিকে ইয়াতে স্কয়াৰ হ'ব গতিকে sin স্কয়াৰ a cos স্কয়াৰ a সমান সমান কি হয় tan স্কয়াৰ a হয় গতিকে ইয়াতে কি হ'ব
10 স্কয়ার এ গতিকে 10 স্কয়ার এ কোনটো অপশনত আছে 10 স্কয়ার এ অপশন নম্বৰ ডি ত আছে গতিকে অপশন ডি ইজ দা কারেক্ট আনসার বুজি পাইছা যদি তোমালোকে ভিডিওটোৰ পৰা অলপ হলে উপকৃত হৈছা তেনেহলে তোমালোকে কমেন্ট সেকশনত মোক জনাবা যে ভিডিওটো কেনেকুৱা লাগিল মোক তোমালোকে কমেন্ট সেকশনত জনাবা যে ভিডিওটো কেনেকুৱা লাগিল আৰু যদি ভিডিওটো ভাল লাগিছে তোমালোকে ভিডিওটো এটা লাইক কৰিবা বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা ভিডিওটো শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত